চাহ শ্ৰমিকলৈ অসম চৰকাৰৰ উপহাৰ। পঁচিছ জানুৱাৰীত আহি আছে নতুন আঁচনি। শীঘ্ৰেই মুকলি হ'ব ৰাজ্য চৰকাৰৰ নতুন আঁচনি এটি কলি দুটি পাত। অসমৰ প্ৰতিজন চাহ শ্ৰমিকলৈ ৫,০০০ টকাকৈ উপহাৰ ৰাজ্য চৰকাৰৰ। পঁচিছ জানুৱাৰীৰ পৰা পোনে পোনে একাউণ্টত সোমাব এই ধন। চাহ বাগিচাৰ ২০০ বছৰ সম্পূৰ্ণ হোৱা হেতুকেই এই আঁচনি ঘোষণা। আমাৰ ২৫ জানুৱাৰীৰ পৰা আমাৰ আৰু এটা প্ৰগ্ৰেম আছে। এইকেইটা দিনটো আমি বিতৰণ কৰি আছোঁ উদ্যমিতা। ২০ ফেব্ৰুৱাৰীত অৰুণোদয় পাব। ২৫ জানুৱাৰীৰ পৰা এটা আমি নতুন স্কিম আৰম্ভ কৰিম, এটি কলি দুটি পাত। অসমৰ চাহ বাগিচাৰ প্ৰতিজন শ্ৰমিকে চাহ বাগিচাৰ ২০০ বছৰ পূৰ্ণ হোৱাৰ কাৰণে চৰকাৰৰ পৰা ৫,০০০ টকাৰ এটা উপহাৰ পাব। আৰু ২৫ জানুৱাৰীত ডুমডুমাত প্ৰগ্ৰেমটো মই আৰম্ভ কৰিম আৰু ১০ ফেব্ৰুৱাৰীৰ ভিতৰত আমি গোটেইকেইখন বাগানত এই গোটেই পুঁজিখিনি বিতৰণ কৰিম। আমাৰ ২৫ জানুৱাৰীৰ পৰা আমাৰ আৰু এটা প্ৰগ্ৰেম আছে। এইকেইটা দিনটো আমি বিতৰণ কৰি আছোঁ উদ্যমিতা। ২০ ফেব্ৰুৱাৰীত অৰুণোদয় পাব। ২৫ জানুৱাৰীৰ পৰা এটা আমি নতুন স্কিম আৰম্ভ কৰিম, এটি কলি দুটি পাত। অসমৰ চাহ বাগিচাৰ প্ৰতিজন শ্ৰমিকে চাহ বাগিচাৰ ২০০ বছৰ পূৰ্ণ হোৱাৰ কাৰণে চৰকাৰৰ পৰা ৫,০০০ টকাৰ এটা উপহাৰ পাব। আৰু ২৫ জানুৱাৰীত ডুমডুমাত প্ৰগ্ৰেমটো মই আৰম্ভ কৰিম আৰু ১০ ফেব্ৰুৱাৰীৰ ভিতৰত আমি গোটেইকেইখন বাগানত এই গোটেই পুঁজিখিনি বিতৰণ কৰিম।